এইখিনিতে আমাৰ উপাসনা ইচ্ছা কৰিছে আমাৰ সঞ্জীৱ বৰা ডাঙৰীয়া আছেনে? সঞ্জীৱ বৰা ডাঙৰীয়া দুআষাৰ ক'বলৈ উপাসনা ইচ্ছা কৰিছে। চৰ্দাৰ অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা অসমৰ থলগী খিলঞ্জীয়া ৰাইজ দল সংগঠনৰ প্ৰতিনিধিবৰ্গ, আজি মই গুৱাহাটীৰ পৰা আহি আছোঁ। ৰাস্তাত কেৱল এটা জনধল এইফালেই লুইতখন বৈ থকাৰ দৰে বৈ আহি থকাহে দেখা পালোঁ। খুব সুন্দৰ পৰিৱেশ, ভাল লাগিছে যে অসমীয়া ৰাইজে, অসমৰ থলগুৰি ৰাইজে সাংস্কৃতিক জাতীয়তাবাদৰ যে আমাৰ বিকল্প নাই এই কথাষাৰ লাহে লাহে বুজি উঠিছে। আৰু গণশিল্পীজনাৰ যি ত্যাগ, তেওঁৰ যি চেতনা আপোনালোকৰ মাজত, আমাৰ মাজত বিলাই থৈ গ'ল, এই কথাখিনি যদি অসমীয়া ৰাইজে সময়ত অনুধাৱন কৰে, অনুভৱ কৰে, তেওঁৰ পথেৰে যদি, তেওঁৰ চিন্তাৰে যদি আমি জাতিটোৰ ভৱিষ্যতৰ কথা অনুধাৱন কৰোঁ, তেতিয়াহ'লে নিশ্চয় অসমীয়া জাতিটো আমি বচাই ৰাখিব পাৰিম আমাৰ উত্তৰ পুৰুষৰ কাৰণে। মোক দুআষাৰ খবৰ দিয়াৰ কথাটো হয়তো বহুতে গম পোৱা নাই, যে মোক হয়তো চিনিও পোৱা নাই। মোৰ নাম সঞ্জীৱ বৰা, মই পেছাত এজন অধিবক্তা, সদৌ অসম আইন ছাত্ৰ সন্থাৰ মই ৰাজ্যিক সভাপতি। গণশিল্পী ৰাজীৱ খদিয়া ডাঙৰীয়াৰ লগত মোৰ 2016 চনমানৰ পৰা চিনাকি আছিলে। মোৰ ইয়াতে উপস্থিত থকা ককাইদেউ সুৰেন্দ্ৰ খদিয়া ডাঙৰীয়াই মোক পৰিচয় কৰাই দিছিলে। মই তেখেতৰ লগতে তেখেতৰ সংগীত যাত্ৰাটোত অকণমান যোগদান দিবলৈ পাই সেই সুবাদতে আজি আপোনালোকৰ সন্মুখত মই থিয় হোৱাৰ সুবিধাকণ পাইছোঁ। তেখেতৰ তেজত উঠিছে পিৰপিৰণি গীতটোৰেই তেওঁৰ লগত মোৰ প্ৰথম সংযোগ ঘটিছিলে। গীতটো মই লিখি দিছিলোঁ তেখেতক। তাৰ পৰা একাধাৰে তেখেতে বৰ ঘৰত সোমাইছে, বিদেশী বঙালী, নিৰ্বাচন, আকৌ জয় আই অসম, বনগুটি, অন্যান্য তেনেকৈ কৰি মই প্ৰায় 19টামান গীত তেখেতক আগবঢ়াই দিছিলোঁ। তেখেতে গোটেইখিনি বাণীবদ্ধ কৰিছে নাই মই গমো নাপাওঁ, বা তেখেতক কেতিয়াও মই আহ্বানো জনোৱা নাছিলোঁ যে মোৰ নামটো দিব লাগে বা মোক গীতিকাৰ হিচাপে পৰিচয় কৰাব লাগে। কিন্তু তেখেতৰ মহানুভৱতাৰে তেখেতে মোক অকণমান পুণ্য অৰ্জনৰ এটা সুবিধা তেখেতে দি থৈ গ'ল। আজি আপোনালোকেও মোক হয়তো ক'ৰবাত পঢ়িছে যে সঞ্জীৱ বৰা, বা শুনিছে, মই ধন্য হ'লোঁ। আজি এই সুবিধাখনত অসমৰ যিহেতু সকলো দল সংগঠন আছে, বিশেষকৈ উজনি অসমৰ জাতীয়তা চেতনাধাৰী জনগণ আছে, মই অকণমান আহ্বান জনাব বিচাৰিম। অসমৰ বিভিন্ন প্ৰান্তত আমি বিভিন্ন কামত ঘূৰি ফুৰোঁ, তেতিয়া ক'ৰবাত